হোজাইৰ আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৯তম প্ৰতিষ্ঠা দিৱস যোৱাকালি আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয় ৭৯তম প্ৰতিষ্ঠা দিৱস। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ দিনাই বিদ্যালয়খনত দেখা গৈছে এক সুন্দৰ পৰিৱেশ। আনন্দ উল্লাসৰ মাজেৰে পালন কৰে প্ৰতিষ্ঠা দিৱস, য'ত উপস্থিত আছিল শিক্ষক, অধিবক্তা, সমাজসেৱক, ৰাজনৈতিক নেতা আৰু এই আটাইকেইজন হৈছে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ। প্ৰত্যেকগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান সময়ত কৰি গৈছে বিদ্যালয়খনৰ এটাৰ পিছত আনটো উন্নয়নমূলক কাম। চৰকাৰী আঁচনিৰ প্ৰতি বাট নাচাই নিজ গাঁঠিৰ ধনেৰে কৰিছে বিদ্যালয়খনৰ উন্নয়ন। যোৱাকালি প্ৰতিষ্ঠা দিৱসৰ দিনাই একলগ হৈছে প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী। প্ৰতিষ্ঠা দিৱসৰ দিনটো সজাই তুলিছে এক বিবাহ অনুষ্ঠানৰ দৰে। নাচ, গান, খোৱা আদিৰ ব্যৱস্থাও কৰা হৈছে বিদ্যালয়